এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। বাংলাদেশত ভয়ংকৰ পৰিস্থিতি, ছাত্ৰ আন্দোলনত 107 জনৰ মৃত্যু। ভাৰতীয় শিক্ষাৰ্থীৰ মাজত লাগিছে এতিয়া হাহাকাৰ। সংৰক্ষণ বিৰোধী আন্দোলনত জ্বলিছে এতিয়া বাংলাদেশ। এতিয়ালৈকে প্ৰতিবাদকাৰী আৰক্ষীৰ সংঘাতত 107 জনৰ মৃত্যুৰ খবৰ আহি পৰিছে। পৰিস্থিতি অধিক অৱনতি ঘটাত দেশজুৰি সান্ধ্য আইন জাৰি কৰিছে বাংলাদেশ চৰকাৰে। আন্দোলন নিয়ন্ত্ৰণ লৈ আনিবলৈ বাংলাদেশত কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱাও আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ সেনাবাহিনী নিয়োগ শ্বেখ হাছিনা চৰকাৰৰ আৰু প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ দাবী কৰিছে আন্দোলনকাৰীয়ে। আন্দোলনকাৰীৰ বিৰুদ্ধে জেলত অগ্নিসংযোগৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু নৰসিং জিলাৰ জেলত আক্ৰমণ কৰি আন্দোলনকাৰীয়ে জ্বলালে জুই আৰু জেলত অগ্নিসংযোগৰ পিছত শতাধিক কাৰাবন্দীৰ পলায়নৰ তথ্য আহি পৰিছে আৰু আন্দোলনৰ বাবে বাংলাদেশত বন্ধ হৈ পৰিছে ৰেল চলাচল। লগতে বাংলাদেশৰ পৰা 778 গৰাকী ভাৰতীয় শিক্ষাৰ্থী উভতিছে এতিয়া ঘৰলৈ আৰু বৰ্তমানৰ 4000 ভাৰতীয় শিক্ষাৰ্থী আছে বৰ্তমান বাংলাদেশত আৰু প্ৰতি মুহূৰ্তত ভাৰতৰ হাই কমিছনে কৰি আছে যোগাযোগ আৰু নেপালৰ শিক্ষাৰ্থীক ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে। ইফালে ভাগে ভাগে অসম সীমান্তৰে আহিছে ইটোৰ পিছত সিটো ছাত্ৰ দল আৰু নিশা বাংলাদেশৰ পৰা কৰিমগঞ্জত উপস্থিত ভাৰতৰ 22 গৰাকী শিক্ষাৰ্থী। আজি পুৱাও 8 শিক্ষাৰ্থী কৰিমগঞ্জ সীমান্তৰে অসমত উপস্থিত আৰু উভতি অহা শিক্ষাৰ্থীসকলৰ ভিতৰত অসমৰ শিক্ষাৰ্থীয়ে আছিল সৰ্বাধিক আৰু আন সীমান্তৰেও ভাৰতলৈ উভতিছে শ শ শিক্ষাৰ্থী। বাংলাদেশত থকা ভাৰতীয় নাগৰিক শিক্ষাৰ্থীৰ বাবে মুকলি কৰা হৈছে জৰুৰী ফোন নম্বৰ আৰু নম্বৰকেইটা হ'ল 80019374000591 লগতে আৰু এটা নম্বৰ হৈছে 80018146544797 আৰু কেইটামান নম্বৰ মুকলি কৰা হৈছে। আমি নম্বৰকেইটা দেখুৱাইছোঁ, আপোনালোকে নম্বৰকেইটা স্ক্ৰীনশ্বট লৈ ল'ব অথবা লিখি ল'ব। আমি নম্বৰকেইটা দেখুৱাইছোঁ আমাৰ সমূহ দৰ্শকক যে সংৰক্ষণ বিৰোধী আন্দোলনত এতিয়া জ্বলিছে সমগ্ৰ বাংলাদেশ আৰু এতিয়ালৈকে প্ৰতিবাদকাৰী আৰক্ষীৰ সংঘাতত 107 জনৰ মৃত্যুৰ খবৰ আহি পৰিছে আৰু পৰিস্থিতি অধিক অৱনতি ঘটাত দেশজুৰি সান্ধ্য আইন জাৰি কৰিছে বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। প্ৰকাশ পালে প্ৰধানমন্ত্ৰী ঘৰৰ বাবে আবেদন কৰা হিতাধিকাৰীৰ তালিকা। মুহূৰ্তৰ ভিতৰতে আপুনি চাব পাৰিব তালিকাত আপোনাৰ নাম আছেনে নাই। যদিহে আপুনি আবেদন কৰিছিল তেন্তে শীঘ্ৰেই তালিকাত চাই লওক আপোনাৰ নাম। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে ঘৰ লাভ কৰা হিতাধিকাৰীৰ সম্পূৰ্ণ তালিকা। কিদৰে চাব তালিকাত নাম, আহক সবিশেষ জানি লওঁ। প্ৰথমে আপুনি গুগলত গৈ https://pmayg.nic.in লিংকত আপুনি চাৰ্চ কৰিব লাগিব, অৰ্থাৎ লিখি চাৰ্চ কৰি দিব লাগিব আৰু ইয়াৰ পিছতে হোম পেজত গৈ তলত থকা অফিচিয়েল ৱেবছাইটত আপুনি যাব লাগিব আৰু ইয়াৰ পিছতে আপুনি ষ্টক হোল্ডাৰ অপশ্যনত ক্লিক কৰক আৰু এই অপশ্যনত ক্লিক কৰাৰ পিছত বেনিফিচিয়াৰী অপশ্যনত আপুনি ক্লিক কৰিব লাগিব আৰু ইয়াৰ পিছত যদিহে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেন্তে আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়ক আৰু যদিহে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাই তেনেহ'লে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন আপুনি কৰি ল'ব লাগিব আৰু একেবাৰে শেষত আপোনাৰ ৰাজ্য, জিলা, ব্লক আৰু পঞ্চায়ত থাকিব আৰু BPL নম্বৰ সন্নিৱিষ্ট কৰাৰ পিছতো ওলাব আপোনাৰ নাম সেই চৰকাৰী ঘৰৰ তালিকাত। আৰু যদিহে আপুনি চাব বিচাৰিছে আপোনাৰ নাম আপুনি শীঘ্ৰেই চাই ল'ব পাৰিব এনেদৰে। যদিহে আপোনাৰ এতিয়াও তালিকাত নাম অহা নাই তেন্তে আপুনি শীঘ্ৰেই কৰিব পাৰিব আবেদন আৰু ইয়াৰ বাবে আপোনাক লাগিব 10 বিধ নথি। সেইসমূহ হৈছে আধাৰ কাৰ্ড, পান কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ, ঠিকনাৰ প্ৰমাণপত্ৰৰ লগতে ৰেচন কাৰ্ড আৰু বেংক একাউণ্ট, মোবাইল নম্বৰ, ভোটাৰ ID আৰু পাছপৰ্ট চাইজ ফটো আপোনাৰ প্ৰয়োজন হ'ব আৰু এইসমূহ নথিৰ সৈতে আপুনি কৰিব লাগিব আবেদন আৰু প্ৰকাশ পালে প্ৰধানমন্ত্ৰী ঘৰৰ বাবে আবেদন কৰা হিতাধিকাৰীৰ সম্পূৰ্ণ তালিকা আপুনি এতিয়াই চাব পাৰিব তালিকাত আপোনাৰ নাম। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। হাতত মাত্ৰ 5টা দিন, মেট্ৰিক উত্তীৰ্ণ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে শীঘ্ৰে কৰক এই কাম, অন্যথা বঞ্চিত হ'ব আনন্দৰাম বৰুৱা বঁটা লাভৰ পৰা। শীঘ্ৰে আনন্দৰাম বঁটা লাভৰ বাবে আপুনি কৰক অনলাইনত আবেদন আৰু 75% বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে শিক্ষাৰ্থীয়ে কৰিব পাৰিব এই আবেদন আৰু 26,978 গৰাকী
শিক্ষাৰ্থীয়ে কৰিব পাৰিব এই আবেদন আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 25 জুলাই 2024 অৰ্থাৎ আপোনাৰ হাতত মাত্ৰ আৰু 5টা দিনহে বাকী https://vidyarthi.co.in ARBS এই ৱেবছাইটত গৈ আপুনি কৰিব পাৰিব আবেদন আৰু আপোনাৰ হাতত মাত্ৰ 5টা দিনহে বাকী মেট্ৰিক উত্তীৰ্ণ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে শীঘ্ৰে কৰক আনন্দৰাম বৰুৱাৰ বাবে আবেদন অন্যথা বঞ্চিত হ'ব আনন্দৰাম বৰুৱা বঁটা লাভৰ পৰা আৰু আপুনি শীঘ্ৰেই আনন্দৰাম বৰুৱা বঁটা লাভৰ বাবে কৰক অনলাইন আবেদন আমি আকৌ জনাইছোঁ ৱেবছাইটটো https://vidyarthi.co.in ARBS এই লিংকত গৈ আপুনি কৰিব পাৰিব আবেদন এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো দেশৰ ৰাজনীতিৰ এটা ডাঙৰ খবৰ 2024 লোকসভা নিৰ্বাচনৰ পিছত সংকটত পৰিছে বিজেপি এই সংকটত পুৰণি সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে বিজেপিয়ে কিন্তু পাহৰি গৈছে সাম্প্ৰদায়িক ৰাজনীতিক বিফল কৰিছে দেশবাসীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মংগলসূত্ৰ ৰাজনীতিক বিফল কৰিছে জনতাই আৰু এই মন্তব্য হৈছে সাংসদ গৌৰৱ গগৈৰ দেশৰ জনতাই অযোধ্যা বদ্ৰীনাথ কেদাৰনাথত জয়ী কৰিছে ইণ্ডিয়া এলায়েন্সক আৰু দেশৰ নৱপ্ৰজন্মই উত্তৰ প্ৰদেশ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক ৰাজনীতি পচন্দ নকৰে আৰু এই কথা যিমান সোনকালে পাৰে বুজি লওক তেওঁলোকে বিজেপিৰ অস্ত্ৰ হৈছে ভয় আৰু ভ্ৰম আৰু দেশৰ জনতাই ধ্বংস কৰিব এই অস্ত্ৰ এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ